এই চিকেন, এই আমুক, এই তামুক, আৰ্টিষ্টৰ মেনু লৈ লয় কি ড্ৰিংকছটো থাকেই বাৰু সেইটো আৰু জুবিন যতীন মুনি সেইটো ধুনীয়া কম্বিনেশ্যন। ছবি আমি একেলগে সেই তিনিটা নাম জড়িত থকাৰ কাৰণে ছবিবিলাক আৰু তোৰ বিশেষকৈ গান আৰু মোৰ লিপছ মানুহে গ্ৰহণ কৰে, ভাল পায়। মই বহুত বস্তু পাহৰি গৈছোঁ। বহুত কথা তোৰ মনত আছে নাই নাজানো। মই হিয়া দিয়া নিয়াৰ আগতে আমি এখন ছবিখন ৰিলিজ নহ'ল, এখন হৈছে ৱাইচকণি বৰাৰ ৱাইচদাৰ ছবি আছিল, এটা গান তই কৰিছিলি। এই গানটো মোৰ লিৰিক্সটো এতিয়া মনত আছে। জয়ন্ত আছিল, জয়ন্ত পাত্ৰৰ কথা কৈছোঁ। জয়ন্তটো আমি সেই গানটো ডিজি বৰ ভাল বন্ধু আছিল। ডিজি মিউজিকত ৰেকৰ্ডিং হৈছিল। লিৰিক্সটো আছিল তামোল হোৱা হ'লে ফালি চোৱা হ'লে তেনেকৈ নক'বা ভাল লাগি যায় মোৰ। সেই গানটো ছবিখন ৰিলিজ নহ'ল। এইটো অসমৰ বহুত মানুহে নাজানে যে জুবিন গাৰ্গৰ সেইখন ফাৰ্ষ্ট মানে ছবি মিউজিক কৰিবলগীয়া প্ৰথম চিনেমা আছিল। ৱাইচকণিদাও এতিয়া আমাৰ মাজত নাই, তেখেত ঢুকালে। কিন্তু এজন ফেণ্টাষ্টিক মানুহ আছিলে। তেওঁ ষ্টাইলিছ মানুহ আৰু মোৰ এতিয়া মনত আছে, মানে সদায় ষ্টাইলিছ ড্ৰেছ কৰে আৰু চিনেমা শ্বুটিং দিবলৈ মাতে। শ্বুটিঙত বিশেষ কথা নহয়, কিন্তু চিনেমাৰ কথা বিশেষ নহয়, খোৱা বোৱা বেছি হয়, পাৰ্টি বেছি হয়। এই চিকেন, এই আমুক, এই তামুক, আৰ্টিষ্টৰ মেনু লৈ লয় কি ড্ৰিংকছটো থাকেই বাৰু সেইটো আৰু কিন্তু হিয়া দিয়া নিয়াৰ কথা যেতিয়া আহিছে মই কথা ক'ম। তোৰ মনত আছে নাই নাজানো, অসমৰ ৰাইজেও হয়তো ভাইমন দাই কয় চাগে, বহুত ইণ্টাৰভিউত কৈছিলে যে ফাৰ্ষ্ট ভাইমন দা এটা ডিচিপ্লিনত কাম কৰা মানুহ, টাইম টেবুল মেন। ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।